Hi everyone, you are watching PCB আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিব। তো এইটো ভিডিওত আমি ডিসকাস কৰিম ক্লাসিফিকেশন অফ এলিমেন্টস এন্ড পেৰিয়ডিসিটি ইন প্ৰপাৰ্টিজ। তো এটা আমাৰ ফার্স্ট ইয়ার কেমিস্ট্রি ইউনিট 3 হয়, বহুত ইম্পর্টেন্ট চ্যাপ্টার হয় আৰু বহুত ইন্টারেস্টিং হয়। লগতে চ্যাপ্টারটা আমাৰ কি বহুত ইজি, ইভেন কি সেকেন্ড ইয়ার লগত আমাৰ বহুত রিলেটেড হয়। আৰু এইটো চ্যাপ্টার যদি আমি ভালভাবে বুজি পাওঁ, কনসেপ্টখিনি ল'ব পাওঁ, তো আমাৰ কাৰণে ফার্স্ট ইয়ার যিমান আমাৰ ৰিমেইনিং চ্যাপ্টার আছে আমাৰ কাৰণে কভার কৰাৰ কাৰণে বহুত ইজি হ'ব, ইজিলি আমি বুজি পাম। ইভেন কি সেকেন্ড ইয়ারতো কিছু টপিক্স ইভেন কি কিছু চ্যাপ্টার আমার কারণে বহুত হেল্পফুল হ'ব। তো মুঠতে এই চ্যাপ্টারটা আমার কি বহুত ইম্পর্টেন্ট হয়। তো এতিয়া চাও আমি চ্যাপ্টারটো আমার কি হয়। তো আমি দিছো কি ক্লাসিফিকেশন অফ এলিমেন্টস এন্ড পেরিয়ডিসিটি ইন প্রপার্টিজ। তো ইয়াত মেইনলি কি করা হ'ব, এলিমেন্টস বিলাক ক্লাসিফিকেশন কৰিম। এলিমেন্টস কোনবিলাক হয়, যেনেকুৱা হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম আমি লয়াৰ ক্লাছতে পাইছো। তো ইয়াত আমি কিছু কি হয় এলিমেন্টস বিলাক ক্লাসিফাই কৰাৰ কাৰণে কিছু ল পাম, নিয়ম পাম। লগতে কি কৈছে এণ্ড পেৰিয়ডিসিটি ইন প্ৰপাৰ্টিজ, আৰু ইহঁতৰ প্ৰপাৰ্টিজবিলাক কেনেকৈ চেঞ্জ হয়, কাৰ প্ৰপাৰ্টিজ কোনফালে যায়, কোনফালে বেছি কোনফালে কম, এই গোটেইকেইটা বস্তু ইয়াত কি ডিছকাছ কৰা হ'ব। তো তাৰ কাৰণে ফাৰ্ষ্ট আমাক জানিব লাগে কি পেৰিয়ডিক টেবল। তো ফাৰ্ষ্ট টপিক হ'ব আমাৰ কি পেৰিয়ডিক টেবল। তো পেৰিয়ডিক টেবল কিয় হয়, তো টেবল মানে তো আমি নৰ্মালি বুজি পাওঁ য'ত কিবা কিবি ৰখা হয় তাকে আমি কি টেবল বুলি কওঁ, যেনেকুৱা আমাৰ পঢ়াৰ টেবল আছে। কিন্তু ইয়াত স্পেশাল একটা টেবিল লিখা হৈছে কি পেৰিয়ডিক টেবিল। তো পেৰিয়ডিক টেবিল মানে কি, তো এনেকুৱা এটা টেবিল য'ত আমি কি এৰেঞ্জ কৰিম এলিমেণ্টছ এৰেঞ্জ কৰিম, যেনেকুৱা হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম এইবিলাক আমি যে এটা টেবিলত সজাম, সজোৱাৰ পিছত যিটো টেবিল পাম সেই টেবিলটোকে আমি ক'ম পেৰিয়ডিক টেবিল। ইভেন কি আমি ক্লাছ 10তো আমি পেৰিয়ডিক টেবিলৰ বিষয়ে পাইছোঁ, যিটো এছামিছত কোৱা হয় পৰ্যাবৃত্ত তালিকা। আৰু ইয়াত যিটো আমি পেৰিয়ডিক টেবিল ডিছকাছ কৰিম এইটো কিবা আমাৰ মডাৰ্ণ পেৰিয়ডিক টেবিল, মডাৰ্ণ পেৰিয়ডিক টেবিল মানে আধুনিক পৰ্যাবৃত্ত তালিকা বুলি আছিল এছামিছত। এতিয়া কথা হ'ল আমাৰ এই পেৰিয়ডিক টেবিলত এলিমেণ্ট এৰেঞ্জ কৰা হয়। এতিয়া এলিমেণ্টবিলাক কেনেকৈ এৰেঞ্জ কৰিব লাগিব, তাৰ কাৰণে আমাক জানিব লাগিব টেবিলটো কেনেকৈ বনোৱা হয়। তো আমি দেখা পাওঁ যে ইয়াৰ কি থাকে আমাৰ 18 গ্ৰুপছ থাকে এণ্ড 7 পেৰিয়ডছ থাকে। তো পেৰিয়ডিক টেবিলত কেইটা গ্ৰুপ পোৱা যায় 18 গ্ৰুপ। গ্ৰুপ মানে এছামিছত আছিল কি বৰ্গ, আৰু পেৰিয়ডছ মানে কি আছিল আমাৰ পৰ্যায়। তো আমি কি ক'ব পাওঁ ইন এ মডাৰ্ণ পেৰিয়ডিক টেবিল দেয়াৰ আৰ 18 গ্ৰুপছ এণ্ড 7 পেৰিয়ডছ। আৰু এই কুৱেশ্যনটো বৰ্ড এক্সামত আই থিংক 2015 নে 16 কুৱেশ্যন দিছিল ফাৰ্ষ্ট ইয়াৰত। তো 1 মাৰ্ক দিছিল যে হোৱাট আৰ দ্য গ্ৰুপছ এণ্ড পেৰিয়ডছ আৰ প্ৰেজেণ্ট ইন এ মডাৰ্ণ পেৰিয়ডিক টেবিল, এনেকুৱা ধৰণৰ কুৱেশ্যন দিছিল। তো পেৰিয়ড আৰু গ্ৰুপ পালোঁ আমি কেইটা হয়, আৰু ইয়াত আমাৰ কি থাকে 4 ব্লকছ থাকে। দেয়াৰ আৰ 4 ব্লকছ ইন এ মডাৰ্ণ পেৰিয়ডিক টেবিল। এতিয়া ব্লক কেইটা কি কি হয়, তাৰ এটাক আমি কি কওঁ এছ ব্লক এলিমেণ্ট বুলি কওঁ, এছ ব্লক এলিমেণ্ট। তো কি হয় আমি এইবিলাক ডিটেইলছ পাম, ইভেন কি এটা চেপ্টাৰে আছে আমাৰ এছ ব্লক। তাৰপিছত আমি কওঁ পি ব্লক, দেন ডি ব্লক, আৰু নাম্বাৰ 4 এফ ব্লক। তো আমি কি ক'ব পাওঁ ইন এ পেৰিয়ডিক টেবল দেয়াৰ আৰ 18 গ্ৰুপছ এণ্ড 7 পেৰিয়ডছ এণ্ড পেৰিয়ডিক টেবল কনচিষ্ট অফ 4 ব্লকছ এছ ব্লক, পি ব্লক, ডি ব্লক এণ্ড এফ ব্লক। এতিয়া এই এছ ব্লক কোনবিলাক এলিমেণ্টক ক'ম, পি ব্লক কোনবিলাকক ক'ম, আৰু ডি এফ আমি কেনেকৈ ক'ম, আৰু কোনবিলাক গ্ৰুপক আমি এছ পি ডি এফ বুলি ক'ম, ঠিক আছে। তো আমাৰ যেনেকুৱা গ্ৰুপ কি আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18, ঠিক আছে। তো এইটো আমাৰ কি হয় এইকেইটা আমাৰ কি আছে গ্ৰুপ আছে। তো আমাৰ এইবিলাক যিবিলাক আমাৰ কি হয় কলাম যিবিলাক থাকে এইবিলাক এটা এটা আমি কি গ্ৰুপ বুলি কওঁ, আৰু যিবিলাক হৰাইজণ্টেল ৰ' যিবিলাক থাকে এইবিলাক আমি কি কওঁ পেৰিয়ডছ বুলি কওঁ। এইবাৰ এই গ্ৰুপ 1 আৰু গ্ৰুপ 2ক আমি কি কওঁ এছ ব্লক বুলি কওঁ, ঠিক আছে। গ্ৰুপ 1 আৰু গ্ৰুপ 2 এলিমেণ্টক আমি কি কওঁ এছ ব্লক এলিমেণ্ট। তাৰপিছত গ্ৰুপ 3 to গ্ৰুপ 12 এলিমেণ্টছ আৰ কল্ড পি ব্লক এলিমেণ্টছ। তাৰপিছত 13ৰ পৰা আমাৰ 18 লৈকে যিকেইটা আছে তাক আমি কি কওঁ, এইটো আমাৰ হ'ব ডি ব্লক এলিমেণ্টছ। 13ৰ পৰা 18 লৈকে যিকেইটা আছে ইয়াক আমি কি কওঁ পি ব্লক। এইটো এফ ব্লক ক'ত যাব তেনেহ'লে, তো এইটো মেইন পেৰিয়ডিক টেবিল হোৱাৰ পিছত আমাৰ তলত দুটা সিৰিজ আছে,
এনেকুৱা ঠিক আছে ইয়াত এইটো এটা সিরিজ এইটো এটা সিরিজ ইয়াৰ এটা পার্টিকুলার নাম আছে লেন্থানয়েড ইয়াৰ এটা পার্টিকুলার নাম আছে অ্যাক্টিনয়েড আৰু এই দুটা সিরিজক আমি একেলগে কি কওঁ এফ ব্লক এলিমেন্টস তো এইবিলাক কি কেনেকৈ হয় আমি এইবিলাক স্টেপ বাই স্টেপ ডিসকাস কৰিম কাৰণ এইটো চেপ্টাৰতে আমাৰ আছে এস ব্লক এলিমেন্টছৰ ওপৰত এটা চেপ্টাৰ আছে পি ব্লক এলিমেন্টছৰ ওপৰত আছে আৰু ডি আৰু এফ ব্লক এলিমেন্টছৰ ওপৰত আমি সেকেন্ড ইয়াৰ যাই কিনে ডিটেইলছ ডিসকাস কৰিম তো যেনেকুৱা এফ ব্লক এলিমেন্টছত আমাৰ কি হয় এস ব্লক এলিমেন্টছ আমি টোটালি ফার্স্ট ইয়াৰত ডিসকাস কৰিম পি ব্লকৰ ভিতৰত আমি 13 আৰু 14 টো আমি ফার্স্ট ইয়াৰত সিলেবাসত আছে বাকি সেম পি ব্লক আমি সেকেন্ড ইয়াৰতে পাম কিন্তু তেতিয়া ডিসকাস কৰিম আমি 15 16 17 and 18 আৰু এফ ব্লক আৰু ডি ব্লক টোটালি আমাৰ ক'ত আছে সেকেন্ড ইয়াৰত আছে তো আমি কি পালো যে এস ব্লক কোনবিলাক গ্ৰুপক কোৱা হয় পি ব্লক ডি ব্লক আৰু লগতে এফ ব্লক তো আমি স্টেপ বাই স্টেপ আমি ডিটেইলছ ডিসকাস কৰিম যাতে আমাৰ কোনো কনফিউজন না থাকে তো আমি জাস্ট পিৰিয়ডিক টেবুলৰ বেসিক আইডিয়াটো লৈছো তো ইয়াৰ পৰা কোশ্চেন যেনেকুৱা আমাৰ দিছিল কিমানটা গ্ৰুপ আছে কিমানটা পিৰিয়ডছ আছে বা আমাক সুধিব পাৰে কিমানটা ব্লক আছে এতিয়া কথা হ'ল আমাৰ এই এলিমেন্টবিলাক যে আমি হজাম গ্ৰুপ আৰু পিৰিয়ডত এলিমেন্টবিলাক এৰেঞ্জ কৰিম কেনেকৈ এৰেঞ্জ কৰিম তো ইয়াৰ কাৰণে আমাৰ সাইন্টিস্টে রুল কিছুমান দিছে এই রুলবিলাকৰ ওপৰত ডিপেন্ড কৰি আমি এৰেঞ্জ কৰিম তাৰে ফার্স্ট এটা রুল আছে আমাৰ কি মেন্ডেলিভ পিৰিয়ডিক ল এটো ক্লাস 10 ত আমি পাইছো মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ বুলি আমি কওঁ তো মেন্ডেলিভে এলিমেন্টছবিলাক পিৰিয়ডিক টেবুলত কেনেকৈ এৰেঞ্জ কৰিছিল অ্যাকর্ডিং টু देयर এটমিক মাস ঠিক আছে মানে এটমিক মাস যাৰ কম হ'ব তাক স্টার্টিংত ৰাখিছিল আৰু যাৰ বেছি হ'ব লাহে লাহে আমাৰ কি ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰিছিল ঠিক আছে এইটোৱে আছিল আমাৰ কি মেন্ডেলিভ পিৰিয়ডিক ল তো এই ল আমি কেনেকৈ স্টেটমেন্টটো দিব পাওঁ যে ইট স্টেট দ্যাট the physical and chemical properties of the elements are periodic function of their atomic mass মানে atomic massৰ লগৰ লগে ইয়াত আমাৰ কি হয় properties বিলাক বা ফাংশন বিলাক কি হয় আমাৰ চেঞ্জ হৈ থাকে তো তাৰকে আমি কি কওঁ মেন্ডেলিভ পিৰিয়ডিক ল কিন্তু ইয়াত কিছু ডিমেৰিটস আছে যেটো আমি ক্লাস 10 তে পাইছো যেনেকুৱা আমাৰ কি হয় এৰেঞ্জ কৰাৰ পিছত দেখা যায় কিছু এলিমেন্টৰ আমাৰ কি হয় এটমিক মাস যিমান হ'ব লাগে প্ৰথমে কম হ'ব লাগে তাৰপৰে বেছি যেনেকুৱা আমাৰ কোবাল্ট আৰু নিকেলৰ ক্ষেত্ৰত হৈ যায় তো আমাৰ নরমালি কি হয় কোবাল্টৰ পিছত আহিব লাগে নিকেল কিন্তু কোবাল্টৰ যেটো মাস হয় নিকেলৰ মাসতকৈ বেছি পৰি যায় তো তেতে ইয়াত খেলি মেলি লাগি যায় আৰু ইয়াৰ এক্সপ্লেনেশন কি মেন্ডেলিভে কৰিব নোৱাৰে আৰু ইয়াৰ এটা ডিমেৰিট থাকে বা সীমাবদ্ধতা আমি বুলি কওঁ যেটো ক্লাস 10 ত আমি পাইছো তো ইয়াত না লাগে জাস্ট স্টেটমেন্টটো জানিলে হ'ল কাৰণ অলৰেডি আমি লয়াৰ ক্লাসত এটো পাইছো তো মেন্ডেলিভ পিৰিয়ডিক ল মানে আমি কি পালো যে এলিমেন্টছ বিলাক পিৰিয়ডিক টেবুলত এৰেঞ্জ কৰা হয় অ্যাকর্ডিং টু देयर এটমিক মাস যাৰ মাস বেছি তাক আমি লাস্টত দিম আৰু যাৰ মাস কম তাক আমি কি স্টার্টিংত দিম তো মেন্ডেলিভৰ যেটো আমাৰ ড্ৰব্যাক থাকিল যে এটমিক মাস কাৰো আমাৰ কম থকা সত্ত্বেও আমাৰ কি পিছত বহে আকৌ বেছি থকা সত্ত্বেও কি আমাৰ আগত বহি যায় তো এইটো খেলি মেলি দূৰ কৰাৰ কাৰণে আমাৰ নতুন এটা রুল আহিল কি আমাৰ মডাৰ্ন পিৰিয়ডিক ল তো বৰ্তমানলৈকে আমাৰ এই লটাই আমাৰ আছে আৰু এই লটো কোনে ইন্ট্ৰোডিউস কৰিছে হেনৰি মছলি ঠিক আছে হেনৰি মছলিয়ে কি কৰিছে মডাৰ্ন পিৰিয়ডিক ল দিছে আৰু এটো জাস্ট মডিফিকেশন অফ পিৰিয়ডিক ল পিৰিয়ডিক লটক আমাক কি কৰিছে মানে মেন্ডেলিভৰ পিৰিয়ডিক লটক আমাক কি জাস্ট মডিফাই কৰিছে আৰু ইয়াত এলিমেন্টছ বিলাক এৰেঞ্জ কৰা হয় অ্যাকর্ডিং টু देयर এটমিক নাম্বার ঠিক আছে তো যাৰ এটমিক নাম্বার কম হ'ব তাক আৰম্ভণিতে দেব যাৰ বেছি হ'ব লাহে লাহে আমি কি ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰি যাম তো এইটো স্টেটমেন্ট আমি এনে কৈ দিব পাৰো it states that the physical properties and chemical properties of the elements are periodic function of their atomic number তো এইটো আমাৰ ল তো এই লটো আমাৰ এবাৰ ফাইনালত কোশ্চেন দিছিল বোর্ড এক্সামত যে স্টেট মডাৰ্ন পিৰিয়ডিক ল তো আমি কি লিখিম স্টেটমেন্টটো অলৰেডি আমি এক্সপ্লেইন কৰিছো the physical and chemical properties of the elements are periodic function of their atomic number এইবাৰ যদি আমাক কোশ্চেন হয় ইয়াৰ পৰা যে what is the difference in approach between মেন্ডেলিভ পিৰিয়ডিক ল এণ্ড মডাৰ্ন পিৰিয়ডিক ল মানে মেন্ডেলিভ পিৰিয়ডিক ল আৰু মডাৰ্ন পিৰিয়ডিক লৰ মাজৰ ডিফাৰেন্স কি তো ডিফাৰেন্স এইটোৱে আমাৰ মেন্ডেলিভ পিৰিয়ডিক লত এটমবিলাক এলিমেন্টছবিলাক এৰেঞ্জ কৰা হয় অ্যাকর্ডিং টু देयर এটমিক মাস বাট ইন মডাৰ্ন পিৰিয়ডিক টেবল or modern periodic law elements are arranged according to their atomic number তো এইটো আমাৰ কি হয় বেসিক ডিফারেন্স তো এইটো আমি বুজি পালো আমাৰ কি মেন্ডেলিভ পিৰিয়ডিক ল এণ্ড কি আমাৰ মডাৰ্ন পিৰিয়ডিক ল তো এইবাৰ আমি ডিসকাস কৰিম যে আমাৰ কি হয় কিছুমান এলিমেন্টস আছে আমাৰ তো তাৰ আগত আমি এটা বস্তু ইয়াত ডিসকাস কৰিলো ট্ৰান্স ইউৰেনিয়াম এলিমেন্ট আমাৰ দৰকাৰ আছে দিব পাৰে
ট্ৰান্স ইউৰেনিয়াম এলিমেণ্ট ট্ৰান্স ইউৰেনিয়াম এলিমেণ্ট মানে কি কোনবিলাক এলিমেণ্টছক আমি ট্ৰান্স ইউৰেনিয়াম এলিমেণ্ট বুলি কওঁ ইয়াক এছামিছত কোৱা হয় উত্তৰ ইউৰেনিয়াম ঠিক আছে তো ট্ৰান্স ইউৰেনিয়াম এলিমেণ্ট মানে the element which have atomic number more than 92 is called trans uranium মানে atomic number greater than কিমান হ'ব লাগিব 92 মানে যিবিলাক এলিমেন্টৰ atomic number 92 তকৈ বেছি তেনেকুৱা এলিমেন্টক আমি কম ট্ৰান্স ইউৰেনিয়াম এলিমেন্ট যেনেকুৱা আমি এটা এক্সাম্পল দিব পাওঁ NP নেপচুনিয়াম ইয়াৰ কি হ'ব 93 ঠিক আছে তো এইবিলাক আমি কি কম মানে গ্ৰেটাৰ দেন 19 হলে 92 হলে তাক আমি কম ট্ৰান্স ইউৰেনিয়াম এলিমেন্ট এইবাৰ নতুন এটা আমি হেডিং লম যেনেকুৱা আমাৰ এটমিক নাম্বাৰ কিছুমান এলিমেন্টৰ আমি যেনেকুৱা ম্যাগনেসিয়াম কোৱাৰ লগে লগে আমি কি কওঁ এটমিক নাম্বাৰ 12 বা আমাৰ এটমিক নাম্বাৰ 20 কোৱাৰ লগে লগে আমি কি কওঁ ক্যালসিয়াম লগে লগে আমি সিম্বলটো লিখি দিব পাওঁ কিন্তু ইয়াত আমাৰ এটা ট্ৰিক্স আছে বা ল আছে বা ফৰ্মুলা আছে যে যদি আমাৰ এটমিক নাম্বাৰ 100 তকৈ বেছি হয় তেনেহলে এইবিলাকৰ আমি আইইউপিএসি নমেনক্লেচাৰ কেনেকৈ লিখিম তো আমি ট্ৰিক্স হিচাপে ইয়াত দি দিম যাতে যি কোনো দিলে আমি ইজিলি লিখিব পাওঁ আইইউপিএসি নমেনক্লেচাৰ IUPAC nomenclature of element atomic number greater than 100 ঠিক আছে মানে যদি কোনো এলিমেন্টৰ এটমিক নাম্বাৰ 100 তকৈ বেছি হয় তেনেহলে এইবিলাক এলিমেন্টক আমি কেনেকৈ নমেনক্লেচাৰ কৰিম ইভেন কি ইয়াৰ সিম্বল কি হ'ব তো আমি এটমিক নাম্বাৰ কোৱাৰ লগে লগে আমি সিম্বলটো লিখি দিব পাওঁ বা সিম্বল থাকিলে আমি যাতে এটমিক নাম্বাৰটো ক'ব পাওঁ বা নাম থাকিলে যাতে আমি এটমিক নাম্বাৰ ক'ব পাওঁ যেনেকুৱা হাইড্ৰোজেন কোৱাৰ লগে লগে আমি 1 বুলি কওঁ ম্যাগনেসিয়াম কোৱাৰ লগে 12 কওঁ তেনেকৈ যাতে আমি ক'ব পাওঁ এইবাৰ চাও ইয়াৰ কাৰণে আমাৰ কি তো প্ৰথমে কিছু আমাক ডিজিটৰ বিষয়ে জানিব লাগিব আৰু এই ডিজিট বিলাকৰ আমাৰ কি নামও জানিব লাগিব এতিয়া চাও যদি 0 হয় ইয়াক আমি কি কম নীল বুলি কম ঠিক আছে 1 হলে আমি কি কম আন 2 হলে বাই 3 হলে আমি কি দিম ট্রাই 4 হলে আমি নরমালি টেট্রা বুলি কওঁ কিন্তু ইয়াত কি লিখিম আমি কোয়াট 5 হলে আমাৰ কি হয় পেন্ট ঠিক আছে 6 হলে আমাৰ কি হয় হেক্স 7 হলে আমি হ্যাপ্ট বুলি লিখো কিন্তু ইয়াত কি লিখিম আমি সেপ্ট 8 থাকিলে আমাৰ কি হয় অক্ট 9 থাকিলে আমাৰ কি হয় নন কিন্তু ইয়াত লিখিম আমি কি n e double n আৰু লিখি কিনে এইবিলাকৰ লগত আমি কি কৰিম জাস্ট প্লাস ium লিখি দিলে আইইউপিএসি নেম আমাৰ হৈ যাব এটা আমি এক্সাম্পল ললে আমাৰ ক্লিয়াৰ হৈ যাব আৰু বহুত ইজি হয় আমাৰ সাপোজ এটা এলিমেন্ট দিছে যাৰ এটমিক নাম্বাৰ দিছে কি 101 ঠিক আছে যে রাইট দা আইইউপিএসি নেম অফ দা এলিমেন্ট and also give their simple IUPAC নাম লিখিব লাগে লগত ইয়াৰ কি সিম্পলটো লিখিব লাগে সংকেতটো লিখিব লাগে আমি কিনেকৈ লিখিম এতিয়া চাও এই নাম্বাৰ বিলাক যে আছে ডিজিট বিলাকৰ আমাৰ নাম আছে এই নাম বিলাক জাস্ট আমি কি এড কৰি দিম তো 1 থাকিলে নাম কি আমাৰ সরি 1 থাকিলে কি আমাৰ আন তো ইয়াত আমি আন লিখিলো ঠিক আছে তাৰ পিছত কি আছে 0 থাকিলে আমাৰ কি হয় নীল আন নীল আৰু 1 আকৌ কি আছে আমাৰ 1 থাকিলে কি আমাৰ আন তো আন নীল আন ঠিক আছে 101 আন নীল আন লাস্টত কি যোগ কৰিব লাগে ium আন নীল আনিয়াম ঠিক আছে আন নীল আনিয়াম ইয়াৰ যদি এতিয়া সিম্বল লিখিব যাও আমি সো সিম্বল লিখিব গলে এই ডিজিট বিলাকৰ যে প্ৰথম যেটো আমাৰ এলফাবেট আছে এইটোই আমি লম জাস্ট তো 1 থাকিলে কি হয় আন কি হৰে স্টার্ট হৈছে ইউ 0 থাকিলে আমাৰ কি হয় নীল এন এৰে স্টার্ট হৈছে এন আকৌ আমাৰ কি আছে 1 তো 1 থাকিলে আমাৰ কি আন ইউ ৰে স্টার্ট হৈছে তো এইটো হ'ব আমাৰ ইয়াৰ কি সিম্বল সাপোজ আমাৰ আছে কি 120 তো আমি কি লিখিম 1 থাকিলে কি হয় আন 2 থাকিলে আমাৰ কি বাই 0 থাকিলে আমাৰ কি হয় নীল আন বাই নীল লাস্টত কি প্লাস হ'ব ium ইয়াৰ সিম্পল লিখিব গলে আমাৰ কি ইউ 2 থাকিলে আমাৰ কি বাই বি ৰে তাৰ পিছত 0 থাকিলে নীল ubn তো যিকোনো দিলে আমি ইজিলি লিখিব পাম এতিয়া সাপোজ আমাৰ 108 আছে আমি কি লিখিম আন 0 থাকিলে আমাৰ কি হয় নীল 8 থাকিলে আমাৰ কি অক্ট আৰু লাস্টত কি হ'ব ium ইয়াৰ সিম্বল আমি লিখিম un o তো যিকোনো দিলে আমি ইজিলি কি লিখিব পাম তো বহুত ইজি হয় জাস্ট আমাক এইকেইটা বস্তু যদি আমি মনত ৰাখিব পাওঁ আমি ইজিলি
ডিটেইলছ ইয়াৰ IUPAC নাম লিখিব পাম আৰু যিকোনো দিলে আমি কোনো প্ৰবলেম নাই সিম্বল লগতে আমি কি নেম লিখি দিব পাওঁ এতিয়া যদি তোমাক কোৱা হয় যে সিম্বল দিয়া আছে IUPAC নাম লিখা বা ইয়াৰ নামটো কি হ'ব বা এটমিক নাম্বাৰ কিমান হ'ব তথাপি আমি কি ওলাই দিব পাম কাৰণ সেম ফৰমেট আমাৰ ঠিক আছে তো বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত ইজি হয় কাৰণ এইবিলাক আমাক লাগিব আমি যেবিলাক ৰিমেইনিং চেপ্টাৰ যেবিলাক পাম আমি আমাৰ এইবিলাক চেপ্টাৰ কভাৰ কৰাৰ কাৰণে আমাৰ এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট যেহেতু আমি ষ্টাৰ্টিঙতো ডিসকাস কৰিছোঁ তো ইয়াত আমি হেডিং দিছোঁ এছ ব্লক এলিমেণ্টছ তো অলৰেডি আমি এছ ব্লক পি ব্লক আৰু ডি ব্লক ডিসকাস কৰিলোঁ ডিটেইলছ ডিসকাস কৰা নাই জাষ্ট আমি কৈছোঁ যে চাৰিটা ব্লকছ আছিল তো এইবাৰ জাষ্ট আমি ইয়াৰ ইন্ট্ৰডাকশ্যনটো ল'ম এছ ব্লক এলিমেণ্টছ কি হয় একচুৱেলি পি ব্লক কি হয় ডি ব্লক কি হয় আৰু এফ ব্লক কি হয় আৰু এইবিলাকৰ ভিতৰত আমি ডেপথত আমি কেতিয়া যাম যেতিয়া আমি এছ ব্লক চেপ্টাৰ দি কিনে পঢ়িম ডি ব্লক চেপ্টাৰ দি কিনে পঢ়িম এফ আৰু পি যিবিলাক আমি চেপ্টাৰ ৱাইজ পঢ়িম তেতিয়া আমি ইয়াৰ ডেপথত সোমাম ইয়াত জাষ্ট আমি ইয়াৰ ইন্ট্ৰডাকশ্যনটো ল'ম যে একচুৱেলি এছ কি হয় আমাৰ পি কি হয় ডি কি হয় এফ কি হয় নাই তো এইবিলাকে ল'ম আমি তো এছ ব্লক এলিমেণ্টছ মানে আমাৰ কোনবিলাক হয় গ্ৰুপ 1 আৰু গ্ৰুপ 2 এলিমেণ্টক আমি কি কওঁ এছ ব্লক এলিমেণ্টছ ঠিক আছে তো এছ ব্লক এলিমেণ্টক আমি কি কওঁ গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 এলিমেণ্টছক আমি কওঁ এছ ব্লক এলিমেণ্ট আৰু এই গ্ৰুপ 1 এলিমেণ্টৰ এটা পাৰ্টিকুলাৰ নাম আছে যাক কোৱা হয় এলকালি মেটাল যেটোক আমি কি কওঁ ক্ষাৰ ধাতু বুলি কওঁ আৰু গ্ৰুপ 2 নাম আছে কি আমাৰ এলকালিন আৰ্থ মেটাল এলকালিন আৰ্থ মেটাল যেটোক আমি কওঁ ক্ষাৰ মৃত্তিকা ধাতু আৰু এইবিলাক আমি কিয় এলকালিন কয় আমি ডিটেইলছ যেতিয়া এছ ব্লক চেপ্টাৰ হেডিং দি কিনে পঢ়িম মানে আমাৰ চেপ্টাৰটো আৰম্ভ কৰিম তেতিয়া আমি ডিটেইলছ চাম এতিয়া জাষ্ট খালি অলপ ইন্ট্ৰডাকশ্যনটো ল'লে হ'ল আৰু এছ ব্লক ইলেক্ট্ৰনৰ এছ ব্লক এলিমেণ্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হয় আমাৰ জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন NS1-2 ঠিক আছে 1 to 2 এটা মাইনাছ নহয় 1 পৰা কি আমাৰ 2 আৰু অলৰেডি আমি এইটো কি মানে আমাৰ 2 নম্বৰ চেপ্টাৰত ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ ডিটেইলছ আছে তো কেনেকৈ লিখিব লাগে আৰু এইটো জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হয় দ্যাট মিন্স ভ্যালেন্সিয়াল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যেটো বাহিৰৰ যেটো শেল থাকে এই শেলৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি আমাৰ NS1-2 এতিয়া যদি গ্ৰুপ 1 হয় আমি কি লিখিম NS1 আৰু গ্ৰুপ 2 হলে আমি কি লিখিম NS2 আৰু যেতিয়া দুটা একেলগে লিখিম আমি কি লিখিম NS1-2 ঠিক আছে তো এইখিনি জাষ্ট এছ ব্লকৰ অলপ আইডিয়াটো ল'লে হ'ল আৰু যেতিয়া আমি পিছত যাম তেতিয়া আমি ডিটেইলছ ডিসকাস কৰিম গ্ৰুপ 1ত কি এলিমেণ্ট থাকে গ্ৰুপ 2ত কি থাকে আৰু এইবিলাক কেনেকুৱা ধৰণৰ কম্পাউণ্ড কি কি ক্যাৰেক্টাৰিষ্টিক্স কি কি ৰিয়েকশ্যন কি কি প্ৰপাৰ্টিজ গোটেইকেইটা আমি পাম তো তাৰ পিছত আহিলে আমাৰ কি পি ব্লক এলিমেণ্টছ পি ব্লক এলিমেণ্টছ ঠিক আছে তো ইয়াৰ আগত এটা কথা কওঁ কিহৰ কাৰণে এছ কোৱা হয় পি কোৱা হয় ডি কোৱা হয় কাৰণ এছ ব্লক যিবিলাক এলিমেণ্ট আছে ইয়াৰ লাষ্ট ইলেক্ট্ৰনটো ক'ত সোমাব S orbital বা আমি S subshell বুলি কওঁ because the last electron enter in the S orbital or S subshell তেনেকুৱা p orbital কিয় কোৱা হয় কাৰণ লাষ্টৰ ইলেক্ট্ৰনটো কি p orbitalত সোমায় d কিয় কোৱা হয় লাষ্ট ইলেক্ট্ৰন enter in the d orbital f কিয় কোৱা হয় লাষ্ট ইলেক্ট্ৰন enter in the f orbital ঠিক আছে তো এইখিনি কনসেপ্ট যাতে আমাৰ থাকে যে কিহৰ কাৰণে spd কোৱা হয় তো p ব্লক এলিমেণ্টছ কি কোৱা আমাৰ গ্ৰুপ 13 to group 18 elements are called p block elements 13 পৰা 18 লৈকে আমি কি কওঁ p block elements বুলি কওঁ আৰু এইবিলাকক আমি কওঁ মেইন গ্ৰুপ এলিমেণ্টছ বুলি কওঁ মেইন গ্ৰুপ এলিমেণ্টছ ঠিক আছে আৰু ইয়াৰো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কি আমাৰ NS2 NP1 to 6 ঠিক আছে এইটো আমাৰ কি হয় p ব্লক এলিমেণ্টছৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ হয় আমি যেতিয়া p ব্লক এলিমেণ্টছ ডিসকাস কৰিম ডিটেইলছ চেপ্টাৰ ওয়াইজ বা চেপ্টাৰ হিচাপে তেতিয়া আমি ডিটেইলছ যাম ঠিক আছে কাৰণ আমি তাতো ডিসকাস কৰিব লাগিব গতিকে আৰু আমি ইয়াত নিদু তো p ব্লক এলিমেণ্টছ মানে আমি অলপ বুজি পালো তো নেক্সট আহিলে আমাৰ d ব্লক এলিমেণ্টছ d ব্লক এলিমেণ্টছ কোনবিলাকক আমি d ব্লক এলিমেণ্টছ কওঁ অলৰেডি আমি ষ্টাৰ্টিংতে কৈছো গ্ৰুপ কিমান হয় আমাৰ 3 পৰা গ্ৰুপ 3 to গ্ৰুপ 12 এলিমেণ্টছ এইকেইটা এলিমেণ্টছক আমি কি কওঁ d ব্লক এলিমেণ্টছ আৰু এই d ব্লক এলিমেণ্টছক আমি আৰু এটা নাম দিব পাওঁ কি ট্ৰানজিশন এলিমেণ্ট ট্ৰানজিশন এলিমেণ্ট এছামিছত কোৱা হয় সংক্ৰমণশীল মৌল ট্ৰানজিশন এলিমেণ্টছ except zinc
কেডমিয়াম এণ্ড মাৰ্কাৰী। এই তিনিটাও ডি ব্লকতে পৰে আমাৰ। এই তিনিটা এলিমেণ্টো আমাৰ কি ডি ব্লকত আছে, মানে আমাৰ গ্ৰুপ 12ত আছে আমাৰ, মানে গ্ৰুপ 12 যিটো আছে আমাৰ ইয়াত থাকে আমাৰ কি জিংক, কেডমিয়াম, মাৰ্কাৰী। এইকেইটা বাদ দি কিনে আমি বাকীকেইটা কি কওঁ ট্ৰানজিশ্যন এলিমেণ্ট বুলি কওঁ। তো ইয়াত আমি চোৱা ডি ক'লোঁ ট্ৰানজিশ্যন এলিমেণ্ট, তেনেহ'লে এইকেইটা কিয় বাদ দিয়া হ'ল? তো নিশ্চয় ট্ৰানজিশ্যন এলিমেণ্ট মানে কিবা কেৰেক্টাৰিষ্টিক্স আছে। তো এই কেৰেক্টাৰিষ্টিক্স আমাক জানিব লাগিব, তাৰপিছত আমি নিজে গম পাম যে কিহৰ কাৰণে ইয়াক ট্ৰানজিশ্যন এলিমেণ্ট বুলি কোৱা নহয়। তো আমি কি পালোঁ যে গ্ৰুপ 3 to গ্ৰুপ 12 এলিমেণ্টছ আৰ কল্ড ডি ব্লক এলিমেণ্টছ, দে আৰ অলছ' কল্ড ট্ৰানজিশ্যন এলিমেণ্ট এক্সেপ্ট জিংক, কেডমিয়াম এণ্ড মাৰ্কাৰী। এই তিনিটাক বাদ দি কিনে বাকীকেইটাক আমি কি কওঁ ট্ৰানজিশ্যন এলিমেণ্ট বুলি কওঁ। এইবাৰ ডি ব্লক এলিমেণ্টছৰো আমাৰ কি জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছে। তো আমি কি লিখোঁ n-1 d 1 to 10 ns2। ঠিক আছে, এই 1 to 10 মানে কি, যেনেকুৱা আমি এছত লিখিছোঁ 1 to 2, পিত লিখিছোঁ 1 to 6, তাৰ মানে এছত মেক্সিমাম ইলেক্ট্ৰন থাকিব পাৰে কেইটা দুটা, পিত মেক্সিমাম হ'ব পাৰে 6, ডিত মেক্সিমাম হ'ব পাৰে কি 10, আৰু এফত মেক্সিমাম ইলেক্ট্ৰন হ'ব পাৰে কি আমাৰ 14। ঠিক আছে, এইবিলাক কি বুজায় আমাৰ ইলেক্ট্ৰন। আৰু এছত অৰবিটেল থাকে 1, 2ত থাকে আমাৰ পিত থাকে কেইটা অৰবিটেল 3টা, ডিত থাকে কেইটা আমাৰ 5টা, আৰু এফত থাকে আমাৰ কেইটা 7। এইবিলাক কি বুজায় আমাৰ অৰবিটেল। আৰু এটা অৰবিটেলত কেইটা ইলেক্ট্ৰন থাকিব? দুটা ইলেক্ট্ৰন থাকিব পাৰে। এইটো 2 নম্বৰ চেপ্টাৰত আছে। ঠিক আছে, তো এইটো হ'ল আমাৰ কি ডি ব্লক এলিমেণ্টছৰ জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। এইবাৰ ডি ব্লক এলিমেণ্টছৰ আমি কিছু কেৰেক্টাৰিষ্টিক্স লওঁ, মানে একচুৱেলি ডি ব্লক এলিমেণ্ট কোনবিলাকক কোৱা হয়। তো ডি ব্লক এলিমেণ্টছৰ আমাৰ প্ৰথম কেৰেক্টাৰিষ্টিক্স হ'ল কি আমাৰ দে ফৰ্ম কালাৰ কম্পাউণ্ডছ অৰ কালাৰ আয়নছ, মানে ইহঁতে যিবিলাক ডি ব্লক এলিমেণ্টছবিলাক যদি বেলেগ কোনো আয়নৰ লগত কম্বাইন হৈ থাকে, লগ লাগে, আৰু এইবিলাক কম্পাউণ্ড নৰ্মালি কি আমাৰ কালাৰ হয়, বা আয়নবিলাক কি আমাৰ কালাৰ হয়। সেইকাৰণে কি ক'ব পাৰি দে ফৰ্ম কালাৰ আয়নছ অৰ কালাৰ কম্পাউণ্ড। নাম্বাৰ 2 দে শ্ব' ভেৰিয়েবল ভেলেঞ্চি, ভেৰিয়েবল ভেলেঞ্চি। তো ভেৰিয়েবল ভেলেঞ্চি মানে কি, ইয়াত অক্সিডেশ্যন নাম্বাৰ বুজায় আমাৰ, মানে বিভিন্ন ধৰণৰ অক্সিডেশ্যন নাম্বাৰ থাকিব পাৰে। যেনেকুৱা নৰ্মালি ধৰি লওঁ আমি মেগনেছিয়াম ক'লে আমি কি কওঁ ইয়াৰ ভেলেঞ্চি +2, ক্লৰিন ক'লে আমি কি কওঁ -1, বা আমাৰ অক্সিজেন আছে -2। তো এইবিলাক এটা এটা পাৰ্টিকুলাৰ ভেলেঞ্চি আছে। কিন্তু আমাৰ ডি ব্লক এলিমেণ্টছৰ কি আমাৰ এটাতকৈ বেছি ভেলেঞ্চি হ'ব পাৰে। যেনেকুৱা ধৰি লওঁ আমাৰ মেংগানিজ, আমি পাম যেতিয়া ডি ব্লক এলিমেণ্ট পঢ়িম আমি ছেকেণ্ড ইয়াৰত, তেতিয়া ডিটেইলছ পাম। তো মেংগানিজৰ যেনেকুৱা +2ৰ পৰা আৰম্ভ কৰি আপ টু কি হ'ব পাৰে আমাৰ +7 হ'ব পাৰে, +2, +3, +4, +5, +7। তো বহুতকেইটা ভেলেঞ্চি আছে, মানে পৰিৱৰ্তনশীল, সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে ভেৰিয়েবল ভেলেঞ্চি, যিটো আমি ছেকেণ্ড ইয়াৰত ডিটেইলছ পাম। তো নাম্বাৰ 3 আমাৰ কি হয় পেৰামেগনেটিক কেৰেক্টাৰ দেখাব পাৰে। পেৰামেগনেটিজম বুলি আমি কওঁ, পেৰামেগনেটিজম বা পেৰামেগনেটিক বিহেভিয়াৰ। তো পেৰামেগনেটিক মানে কি হয় আমাৰ দোজ সাবষ্টেন্স হুইচ আৰ উইকলি এট্ৰাক্ট বাই মেগনেটিক ফিল্ড অৰ মেগনেট ইজ কল্ড পেৰামেগনেটিক সাবষ্টেন্স। আৰু প্ৰচেছটোক কি কোৱা হয় পেৰামেগনেটিজম, মানে কোনো এটা সাবষ্টেন্স যদি মেগনেটৰ দ্বাৰা উইকলি এট্ৰাক্ট হয়, মানে অলপ পৰিমাণে এট্ৰাক্ট হয়, তেতিয়া তাৰ নাম হ'ব কি পেৰামেগনেটিক, আৰু প্ৰপাৰ্টিছটোৰ নাম হ'ব কি পেৰামেগনেটিজম। আৰু ডি ব্লক এলিমেণ্টছবিলাক কি হয় আমাৰ মেগনেটৰ দ্বাৰা উইকলি এট্ৰাক্ট হয়। ঠিক আছে, আৰু নাম্বাৰ 4 অফেনলি ইউজড এজ কেটালিষ্ট, কি হিচাপে কাম কৰিব পাৰে কেটালিষ্ট, যিটো এছামিছক আমি কি কওঁ অনুঘটক বুলি কওঁ আমি। তো কেটালিষ্টৰ কাম কি, দে কেন অল্টাৰ দ্য কেমিকেল ৰিয়েকশ্যন। ঠিক আছে, মানে কেমিকেল ৰিয়েকশ্যন এটাৰ কি পৰিৱৰ্তন ঘটাব পাৰে, বাট দে কেন নট ষ্টাৰ্ট এ কেমিকেল ৰিয়েকশ্যন। ইয়াতে কেমিকেল ৰিয়েকশ্যন ষ্টাৰ্ট কৰিব নোৱাৰে, বা এটা ৰিয়েকশ্যন ষ্টাৰ্ট হৈছে তাত যদি আমি কেটালিষ্ট ইউজ কৰোঁ তেনেহ'লে ৰেট অফ ৰিয়েকশ্যন ইনক্ৰিজ হ'ব অৰ ডিক্ৰিজ হ'ব, বাট আফটাৰ ৰিয়েকশ্যন দে ৰিমেইন আনচেঞ্জ, মানে ৰিয়েকশ্যন কমপ্লিট কেটালিষ্টটো আগৰ নিচিনাই থাকিব, মানে ই জাষ্ট খালি কি কৰোঁ কাজিয়া লগাব ৰিয়েকশ্যনত। ঠিক আছে, তো কেটালিষ্টৰ কোনো চেঞ্জ নহয় আফটাৰ ৰিয়েকশ্যন। বিফোৰ ৰিয়েকশ্যন আমাৰ কি কোনো ৰিয়েকশ্যনটো প্ৰচিড কৰিব নোৱাৰে, ৰিয়েকশ্যন ষ্টাৰ্ট হৈছে তাতে কেটালিষ্টে কাম কৰিব পায়। তো চিম্পলি আমি কি ক'ব কেটালিষ্ট নেভাৰ ষ্টাৰ্ট এ কেমিকেল ৰিয়েকশ্যন, ইট জাষ্ট অল্টাৰ দ্য কেমিকেল ৰিয়েকশ্যন। তো এইকেইটা কেৰেক্টাৰিষ্টিক্স হয় আমাৰ। এইবাৰ চোৱা এই যে পেৰামেগনেটিক কেৰেক্টাৰ যে হয় এইটো ডিপেণ্ড কৰে আমাৰ কি ডি অৰবিটেলত আনপেয়াৰ ইলেক্ট্ৰন যদি থাকে, আনপেয়াৰ্ড ইলেক্ট্ৰন। তো ডিটেইলছ পাম, হিউজ আছে আমাৰ ছেকেণ্ডত এইবিলাক আনপেয়াৰ ইলেক্ট্ৰন। তো ডি অৰবিটেলত আনপেয়াৰ ইলেক্ট্ৰন থাকিলে তাক আমি কওঁ পেৰামেগনেটিক বুলি কওঁ। আৰু যদি আনপেয়াৰ ইলেক্ট্ৰন থাকে ইহঁতৰ ইলেক্ট্ৰনবিলাক কি কৰিব পাৰে জাম্প কৰিব পাৰে,
ফ্ৰম লয়াৰ লেভেল টু হায়াৰ লেভেল অৰ ফ্ৰম হায়াৰ লেভেল টু লয়াৰ লেভেল আৰু জাম্প কৰাটোকে আমি কি কওঁ ট্ৰানজিশ্যন বুলি কওঁ ঠিক আছে জাম্প কৰাটোক আমি কি কওঁ ট্ৰানজিশ্যন বুলি কওঁ তো জাম্প কিয় কৰিব যেতিয়া ইলেক্ট্ৰনবিলাক আনপেয়াৰ থাকিব পেয়াৰ হোৱাৰ কাৰণে জাম্প কৰিব আৰু যদি জাম্প কৰে জাম্প কৰাৰ লগে লগে কালাৰ কম্পাউণ্ড ফৰ্ম কৰিব পাৰে ঠিক আছে আৰু এই যে জাম্প যে কৰে কেনেকৈ কৰে এইবিলাক ডিটেইলছ ক'ত আছে আমাৰ ছেকেণ্ড ইয়াৰত আছে তো ট্ৰানজিশ্যন এলিমেণ্ট কিয় কোৱা হয় কাৰণ ইহঁতৰ এলিমেণ্টবিলাক ইলেক্ট্ৰনবিলাক কি কৰিব পাৰে আমাৰ ডি অৰবিটেলত থকা ইলেক্ট্ৰনবিলাক জাম্প কৰিব পাৰে আৰু জাম্প কিয় কৰে কাৰণ ইয়াৰ ভেলেন্স শেলত কি আমাৰ মানে ডি অৰবিটেলত আনপেয়াৰ ইলেক্ট্ৰন আছে তো যোনে আমাৰ ইলেক্ট্ৰন যিবিলাক এলিমেণ্টৰ ইলেক্ট্ৰন জাম্প কৰিব পাৰে তাকে আমি কি ক'ম ট্ৰানজিশ্যন এলিমেণ্ট বুলি ক'ম তো অলপ আগত আমি ক'লোঁ জিংক কেডমিয়াম এণ্ড মাৰ্কাৰী তো ইয়াক ট্ৰানজিশ্যন এলিমেণ্ট বুলি কোৱা নহয় তাৰমানে নিশ্চয় ইয়াৰ কোনো আনপেয়াৰ ইলেক্ট্ৰন নাই তো দেখা যায় জিংক আৰু কেডমিয়াম লগতে আমাৰ কি মাৰ্কাৰী ইহঁতৰ গোটেইকেইটাতে আমাৰ ডিত কেইটা ইলেক্ট্ৰন থাকে 10টাকৈ ইলেক্ট্ৰন থাকে তো যদি 10টা ইলেক্ট্ৰন থাকে তো আমাৰ ডিত অৰবিটেল থাকে কেইটা 5টা অৰবিটেলবিলাক স্কোয়াৰ বক্স হিচাপে আমি কনসিডাৰ কৰিলোঁ আৰু এটা অৰবিটেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে এটা দুটা তো 10টা ইলেক্ট্ৰন আছে গোটেইকেইটা পেয়াৰ আছে জাম্প কৰাৰ কোনো দৰকাৰ নাই যাৰ কাৰণে ইয়াক কি ট্ৰানজিশ্যন হ'ব নোৱাৰে তো ইয়াত ডি অৰবিটেল কমপ্লিটলি ফিল্ড আছে যাৰ কাৰণে ট্ৰানজিশ্যন হ'ব নোৱাৰে আৰু ট্ৰানজিশ্যন হ'ব নোৱাৰে মানে পেৰামেগনেটিক নহয় মানে কি কালাৰ হ'ব নোৱাৰে তো যাৰ কাৰণে আমি জিংক কেডমিয়াম এণ্ড মাৰ্কাৰীক ট্ৰানজিশ্যন এলিমেণ্ট বুলি কনসিডাৰ কৰিব নোৱাৰোঁ তো ডি অৰবিটেলৰ আমি এটা নাম কি পালোঁ ট্ৰানজিশ্যন এলিমেণ্ট জাষ্ট 3টা এলিমেণ্ট বাদ দি কিনে জিংক কেডমিয়াম এণ্ড মাৰ্কাৰী তো লাষ্ট ব্লক আছে আমাৰ কি এফ ব্লক এলিমেণ্ট কিয় এফ ব্লক কোৱা হয় কাৰণ লাষ্ট ইলেক্ট্ৰন এণ্টাৰ্ছ ইনটু দ্য এফ অৰবিটেল আৰু ইউ কেন সে এফ সাবশেল তো এতিয়া চোৱা আমাৰ গ্ৰুপটো কমপ্লিট হৈ গ'ল 18 গ্ৰুপ আছিল টোটাল 1 2 2 আমি কি ক'লোঁ এছ তাৰপিছত 13 to 18ক আমি ক'লোঁ কি পি আৰু 3 to 12ক আমি ক'লোঁ ডি ব্লক এলিমেণ্টছ তো আমাৰ গ্ৰুপটো নাই ইয়াত তো মেইন পিৰিয়ডিক যিটো টেবল আছে তাৰ তলত দুটা সিৰিজ আছে এনেকুৱা আমাৰ পিৰিয়ডিক টেবল একদম বটমত তলত আমাৰ দুটা সিৰিজ আছে তাৰ এটা কোৱা হয় আমাৰ লেন্থানয়েড সিৰিজ আৰু তলৰ সিৰিজৰ নাম হয় কি আমাৰ এক্টিনয়েড সিৰিজ এই দুটা সিৰিজকে একেলগে আমি কি কওঁ এফ ব্লক এলিমেণ্টছ যেনেকুৱা ডি ব্লক এলিমেণ্টছৰ এটা নাম আছিল ট্ৰানজিশ্যন এলিমেণ্ট তেনেকুৱা এফ ব্লক এলিমেণ্টছক আমি কি কওঁ ইনাৰ ট্ৰানজিশ্যন এলিমেণ্টছ ঠিক আছে ইয়াৰো জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছে n-2 আৰু এইবিলাক কিন্তু আমি ডিটেইলছ ডিছকাছ কৰিম ছেকেণ্ড ইয়াৰত কেনেকৈ হয় 1 to 14 মানে 1ৰ পৰা 14 লৈকে থাকিব পাৰে n-1 d 0ৰ পৰা 1 ঠিক আছে ns2 তো কিয় কেনেকৈ হয় এইবিলাক আমাৰ ফাৰ্ষ্ট ইয়াৰত নাই যেটা আমি সেকেন্ড ইয়ারতে কেনেকৈ ডিটেইলছ ডিসকাস কৰিম কাৰণ ইয়াত পঢ়িব গ'লে আমাৰ প্ৰবলেম হ'ব কাৰণ ডি ব্লক এলিমেন্ট জানিব লাগিব এফ ব্লক জানিব লাগিব তাৰ পিছত আমি এইবিলাক ডিটেইলছ ডিসকাস কৰিব পাম তো এই কেইটা গ'ল আমাৰ কি চাৰিটা ব্লক এস পি ডি এফ জাস্ট এইবিলাকৰ জাস্ট আমি ইন্ট্ৰোডাকশনটো লৈছো আৰু ইয়াৰ ডেপথত বা আমি একদম ডিটেইলছত যাম কি আমাৰ যেতিয়া চেপ্টাৰ হিচাপে আমি লম তেতিয়া পাম তো ইয়াত এস আৰু পি তো আমি পাম ফাৰ্ষ্ট ইয়াৰত আৰু সেকেন্ড ইয়াৰত যাই কিনে আমি কি ডি এন এফ টু পাম আমি এটা কোশ্চেন লৈছো why do elements in the same group have similar physical and chemical properties মানে এটা গ্ৰুপত থকা এলিমেন্টস বিলাকৰ physical properties আৰু chemical properties same হয় suppose ধৰিলে গ্ৰুপ 1 তো গ্ৰুপ 1 ত যেনেকৈ আমাৰ লিথিয়াম সোডিয়াম সো আমি হাইড্ৰোজেন লিখা নাই হাইড্ৰোজেন এটা চেপ্টাৰ আছে আমি ডিটেইলছ পাম কিয় হাইড্ৰোজেনক আমি গ্ৰুপ 1 ত লিখা নাই লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম ঠিক আছে ইয়াৰ যেনেকৈ আমাৰ 3 আমি ডিটেইলছ পাম যেতিয়া আমি এস ব্লক কৰিম 11 19 37 55 87 আৰু এটো ৰেডিও এক্টিভ হয় ষ্টাৰ মাৰ্ক দিছো আমি তো এই এলিমেন্টস বিলাক এটা গ্ৰুপত আছে গ্ৰুপ 1 ঠিক আছে তো ইয়াৰ এটমিক নাম্বাৰ কি 3 2 1 আমি এনে কলি না আমি 2 নম্বৰ চেপ্টাৰত পাইছো যে 2 8 8 18 18 32 এনেকৈ আমাৰ ইলেক্ট্ৰন বিলাক সেলত লিখা হয় তো এতিয়া আমাৰ কি আছে 3 আছে 2 ৰ পিছত কি হ'ব 1 হ'ব 11 আছে দেন কি পাম আমি 2 8 1 11 ইলেক্ট্ৰন হৈ গৈছে আমাৰ 11টা ইলেক্ট্ৰন আছে 19 আছে 2 8 8 1 তো ইয়াত কমন কি হৈ আছে আমাৰ 1 1 আৰু যেটো বাহিৰৰ শেল থাকে তাৰ নাম হয় কি ভ্যালেন্স শেল
কি কোৱা হয় ভ্যালেন্স শেল ঠিক আছে এই ভ্যালেন্স শেলত থকা ইলেক্ট্ৰনৰ ওপৰত ডিপেন্ড কৰে ফিজিক্যাল প্ৰপাৰ্টিজ এণ্ড কেমিক্যাল প্ৰপাৰ্টিজ আৰু যাৰ ভ্যালেন্স শেলৰ ইলেক্ট্ৰন সংখ্যা সেম থাকিব তাৰ ফিজিক্যাল প্ৰপাৰ্টিজ কেমিক্যাল প্ৰপাৰ্টিজ কি হ'ব আমাৰ সেম হ'ব যেহেতু এটা গ্ৰুপত আমাৰ কি হয় ভ্যালেন্স শেলত প্ৰতিটো এলিমেন্টৰ আমাৰ কি হয় সেম নাম্বাৰ অফ কি আছে ইলেক্ট্ৰন আছে তো যাৰ কাৰণে ইয়াৰ ফিজিক্যাল প্ৰপাৰ্টিজ এণ্ড কেমিক্যাল প্ৰপাৰ্টিজ কি হয় আমাৰ সেম হয় তো ইয়াত আমি নেক্সট ডিসকাস কৰিম মেটালস নন মেটালস and metalloids তো মেটালয়েডছক আমি কি সেমি মেটাল বুলিও ক'ব পাওঁ মেটালয়েডছ বা সেমি মেটাল এতিয়া মেটালস কি হয় আমাৰ অলৰেডি আমি লয়াৰ ক্লাছত পাইছো মেটালস নন মেটালস এণ্ড মেটালয়েড এটা আসামিছত ধাতু অধাতু আৰু আমাৰ কি অৰ্ধধাতু বা ধাতু কল্প বুলি আমি কওঁ ঠিক আছে যিকি নহওক আমাৰ ক্যাৰেক্টাৰিস্টিক সেম আসামিছে হওক আমাৰ কি ইংলিশে হওক না তো মেটালস নন মেটালস আৰু মেটালয়েডছ কি হয় আমাৰ তো পেৰিয়ডিক টেবলত যিবিলাক এলিমেন্ট আছে তাৰ ভিতৰত কিছু সংখ্যক এলিমেন্টছ আমাৰ মেটালস কিছু নন মেটালস আছে আৰু কিছু আমাৰ কি আছে মেটালয়েডছ তো মেটালৰ পাৰ্সেন্টেজটো কি বহুত বেছি নন মেটালৰ পাৰ্সেন্টেজটো আমাৰ কি মেটালৰ তুলনাত কম আৰু মেটালয়েডছ কি খুবেই কম তে যেনেকুৱা পেৰিয়ডিক টেবলত 1 2 এনেকৈ আপ টু আমাৰ কি 18 লৈকে আছে তো গ্ৰুপ 1 টু গ্ৰুপ আমাৰ 13 এই গোটেই কেইটাক আমি মেটাল বুলি ক'ব পাওঁ এক্সেপ্ট বৰণ বৰণৰ তলত আমাৰ এলুমিনিয়াম গেলিয়াম আছে বাকি গোটেই কেইটাক আমি কি কওঁ মানে এটা এলিমেন্টটো ইয়াক আমি মেটালয়েডছ বুলি কওঁ বা আমি নন মেটাল বুলিও ক'ব পাওঁ বা ইভেন কি মেটালক বুলি ক'ব পাওঁ তো কিহৰ কাৰণে আমি পিছত কৈ আছো কিহৰ কাৰণে মেটাল নন মেটাল দুইটা ক'ব পাওঁ তো মেইনলি গ্ৰুপ 1 টু গ্ৰুপ 13 যিবিলাক আছে গোটেই কেইটাক আমি নৰমালি কি ক'ব পাওঁ মেটালছ তাৰ মানে আমি কি ক'ব পাৰো যে পেৰিয়ডিক টেবলৰ যিবিলাক লেফট সাইডে এলিমেন্ট আছে গোটেই কেইটাক আমি কি কওঁ মেটালছ আৰু পেৰিয়ডিক টেবলৰ ৰাইট সাইডত যিবিলাক এলিমেন্ট আছে এইবিলাকক আমি কি কওঁ নন মেটালছ এতিয়া আমাৰ তাৰ পিছত যেনেকুৱা গ্ৰুপ 13 ত কি বৰন গ্ৰুপ 14 আছে আমাৰ 15 আছে 14 ত আমাৰ আহিব আমাৰ কাৰ্বন সিলিকন যেনেকুৱা এলুমিনিয়ামৰ তলত গেলিয়াম এন্ডিয়াম আমি এইবিলাক পিছত শিকাম কেনেকৈ লিখিব লাগে যেতিয়া আমি পি ব্লক পঢ়িম এছ ব্লক পঢ়িম সিলিকন তাৰ পিছত ইয়াত আহিব আমাৰ আৰ্ছেনিক এন্টিমনি কার্বন সিলিকন জার্মেনিয়াম টিন लेड এনেকৈ হ'ব আমাৰ নাইট্ৰজেন ফসফরাস আর্সেনিক এন্টিমনি বিসমাথ এনেকুৱা আছে আমাৰ তে আমাৰ কি হয় এই যে ইফালে যিবিলাক আছে এইখিনিৰ পৰা ইফালে যিমান আছে কোটে কেটাক আমি কম মেটালস বুলি কম তাৰ পিছত এই যে বৰন সিলিকন জার্মেনিয়াম তাৰ পিছত আমাৰ এন্টিমনি বিসমাথ এই কেটাক আমি কম মেটালয়েডছ বুলি কম আৰু বাকি ইমান ইফালে যিবিলাক আছে গোটে কেটাক আমি কম নন মেটালস তো এই কেটা হ'ব আমাৰ মেটালস আৰু এই বক্সৰ ভিতৰত যে আমাৰ আছে এই কেটাক আমি কম মেটালয়েডছ বুলি কম এতে মেটালস আমাৰ নন মেটালস আৰু মেটালয়েডছ কি হয় আমাৰ অলৰেডি আমি ক্লাস 10 ত ইয়াৰ প্ৰপাৰ্টিজ বিলাক পাইছো আমি তো ইয়াত আমি কিছু ডিসকাস কৰিম তো আৰু আমাৰ কি হয় যে মেটালয়েডছ কি হয় যিবিলাক মেটাল আৰু নন মেটাল দুয়োটাৰ প্ৰপাৰ্টিজ শো কৰিব তাক আমি কম মেটালস বুলি কওঁ আৰু মেটালস বিলাক নন মেটালয়েডছ বুলি কওঁ আৰু মেটালস বিলাক নরমালি কি হয় হার্ড হয় আৰু নন মেটালস বিলাক কি আমাৰ সফট হয় আৰু ইন্টারমিডিয়েট স্টেটত যদি থাকে আমাৰ তাক আমি কওঁ মেটালয়েডছ তো কিছু নন মেটালস আমাৰ কি আছে সফটও আছে হার্ডও আছে তেনেকুৱা কিছু মেটালও আমাৰ কি আছে সফট আছে তো সিম্পলি যোনে মেটাল আৰু নন মেটাল দুইটাৰ ক্যাৰেক্টাৰিস্টিক্স শো কৰিব তেতিয়া তাৰ নাম হ'ব কি আমাৰ মেটালয়েডছ তো এইবাৰ যদি আমি কওঁ যে what is the difference between metals and non metals suppose ইয়াত আমি লিখিছো ইফালে metals আৰু ইফালে দিছো আমি কি non metals তো আমি ক্লাস 10 ত পাইছো তথাপি ইয়াত অলপ আমাক জানা দৰকাৰ আছে তো metals বিলাক কি হয় আমাৰ metals বিলাক easily electron donate কৰে that means they can easily lose electron আৰু non metal বিলাক কি easily electron loss নকৰে that means they accept electrons তো simply metal এ electron donate কৰে non metal এ electron accept কৰে এটা এটো এক নম্বৰ প্ৰপাৰ্টিজ পলম এটা মেটালে যদি ইলেক্ট্ৰন ডোনেট কৰাৰ পিছত কি হয় পজিটিভ চাৰ্জ হয় যাৰ কাৰণে ইয়াৰ নাম দিয়া হয় কি ইলেক্ট্ৰোপজিটিভ তো মেটালস আর ইলেক্ট্ৰোপজিটিভ আৰু নন মেটালে কি কৰে আমাৰ ইলেক্ট্ৰন বিলাক একসেপ্ট কৰে আৰু একসেপ্ট করলে নেগেটিভ চার্জ হয় যার কারণে ইয়ার নাম দেওয়া হয় কি ইলেক্ট্ৰোনেগেটিভ ঠিক আছে তো ইলেক্ট্ৰোপজিটিভ আৰু ইলেক্ট্ৰোনেগেটিভ মানে আমি বুজি পালো দেন নাম্বার 3 মেটাল বিলাকৰ ৰিডিউসিং পাৱাৰ আমাৰ কি খুবেই বেছি হয় আৰু নন মেটালৰ ৰিডিউসিং পাৱাৰ কি কম
তো ইয়াৰ হাই ৰিডিউচিং পাৱাৰ আৰু ইয়াৰ কি আমাৰ ল ৰিডিউচিং পাৱাৰ তো ৰিডিউচিং পাৱাৰ মানে ইলেক্ট্ৰন ডনেট কৰা কেপাচিটিকে আমি কি ৰিডিউচিং পাৱাৰ বুলি কওঁ নাম্বাৰ 4 এই মেটালে আমাৰ অক্সিজেনৰ লগত ৰিয়েক্ট কৰিলে আমাৰ কি অক্সাইড হ'ব তাক আমি কি কওঁ মেটালিক অক্সাইড কিন্তু এই মেটালিক অক্সাইডবিলাক কি হয় আমাৰ বেছিক ইন নেচাৰ মানে এইবিলাক বেছ হয় তেনেকুৱা আমাৰ নন মেটালো যদি আমাৰ অক্সিজেনৰ লগত ৰিয়েক্ট কৰে তাক আমি কওঁ নন মেটালিক অক্সাইড তাৰমানে দুয়োটাতে আমাৰ কি হৈছে অক্সাইড নন মেটালিক অক্সাইড আৰু এইবিলাক কি হয় আমাৰ এচিডিক ইন নেচাৰ সাপোজ যেনেকুৱা মেগনেছিয়াম অক্সাইড আছে তো মেগনেছিয়ামটো মেটাল হয় তো এতিয়া আমাৰ বেছিক ইন নেচাৰ হ'ব সাপোজ সোডিয়াম অক্সাইড আছে ঠিক আছে কি হ'ব আমাৰ বেছিক ইন নেচাৰ হ'ব এতিয়া আমাৰ কাৰ্বন ডাই অক্সাইড আছে সালফাৰ ডাই অক্সাইড আছে এইবিলাক আমাৰ কি নন মেটাল তো নন মেটালৰ অক্সাইডবিলাক এচিড আৰু মেটালৰ অক্সাইডবিলাক কি আমাৰ বেছ ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিও পোৱাৰ কাৰণে আমাৰ যেটো ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন আছে তাত ক্লিক কৰিলে আমাৰ কি অটোমেটিকলি আমাৰ যেতিয়া আমি ভিডিও আপলোড কৰিম অটোমেটিকলি নোটিফিকেশনটো আহিব সোনকালে ভিডিওটো সবৰ আগত আমি পাব পাৰিম ঠিক আছে আৰু এইটো চেপ্টাৰৰ যেটো আমাৰ ৰিমেইনিং পোৰশন আছে আমি নেক্সট ভিডিওত ডিটেইলছ ডিসকাস কৰিম মানে দুটা লেকচাৰত আমি এইটো চেপ্টাৰ আমি কমপ্লিট কৰি দিম তাৰ পিছত লগত আমি ডিসকাস কৰিম এই চেপ্টাৰত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে আৰু অলৰেডি আমি ডিসকাস কৰি আছো যে কোনটো টপিকছৰ পৰা কেনেকুৱা ধৰণৰ কোশ্চেন দিছে তো ৰিমেইনিং পোৰশন যেখিনি আছে বহুত ইম্পৰ্টেন্ট হয় এইখিনি তো জাস্ট আমাৰ ইন্ট্ৰোডাকশন গল তথাপি ইয়াৰ পৰা আমাৰ কি বোৰ্ড এক্সামত কোশ্চেন পোৱা যায়